নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰে দিব ই-ৰিক্সা আৰু চিলাই মেচিন। কিন্তু ই-ৰিক্সা আৰু চিলাই মেচিনৰ বাবে ক'ত কেনেকে আবেদন কৰিব, কোনে কোনে লাভ কৰিব সবিশেষ জানিব আৰু পিএম কিষাণ যোজনা অন্যতম প্ৰকৃষ্ট ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু যিসকল দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে ভাল খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিলে বৃহৎ মন্তব্য। লগতে যিসকল নিবনুৱা যুৱক-যুৱতী আছে তেওঁলোকক চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, কেনেকে আবেদন কৰিব লাগিব সবিশেষ জানিব আৰু নতুনকৈ হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনা অন্যতম প্ৰকৃষ্ট ধন দিব 4,000 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে লাখ লাখ কৃষকৰ 19 কিস্তি ধনৰ পৰা নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু আপোনালোকে যদি নতুনকৈ পিএম কিষাণ যোজনাৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব নে নাই সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। নতুনকৈ আপডেট আহিছে চাই লওক। নতুন বছৰত দুগুণ হ'ব পিএম কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাত ধন লাভ কৰা কৃষকসকলৰ বাবে বিশেষকৈ এটা ভাল খবৰ। নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণ যোজনাৰ ধনৰ পৰিমাণ। অৰ্থাৎ বছৰি 6,000 টকাৰ জেগাত 12,000 টকাকৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। দুগুণলৈ বৃদ্ধি পাব পিএম কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই নতুনকৈ পৰামৰ্শ বা সিদ্ধান্ত। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ গ্ৰহণ কৰিব সিদ্ধান্ত। আৰু 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণ যোজনাৰ পুঁজিৰ ধন বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱসকল, 19 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব 4,000 টকা। যদি বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি কৰে তেনেহ'লে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব 4,000 টকা। এই কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। আৰু 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই। লগতে আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ আপোনালোকে ই-KYC, মাটিৰ জমাবন্দী আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। তেতিয়া আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। পিএম কিষাণ যোজনাক লৈ এইটোতো ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে বা আবেদন কৰিছিলে হয়তো তালিকাত তেওঁলোকৰ নাম অহা নাই, তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। অৰ্থাৎ লাখ লাখ নতুনকৈ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। পোনপ্ৰথমতে আপোনালোকে আপডেটটো চাই লওক। বন্ধুসকল, নতুন নিয়মৰে PMAY 2.0 ৰ অধীনত আপুনি পাব চৰকাৰী পকী ঘৰ। মাজত মাত্ৰ এদিন খৰধৰ কৰক, আবেদন কৰক। মাজত মাত্ৰ এদিন চৰকাৰী ঘৰৰ বাবে এতিয়াই কৰক আবেদন। অৰ্থাৎ আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব। চৰকাৰী ঘৰৰ লাভৰ নতুন নিয়ম বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰ। অৰ্থাৎ কেইবাটাও নতুন পদ্ধতিৰে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব। PMAY 2.0 ৰ অধীনত আপুনি পাব চৰকাৰী পকী ঘৰ। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। 5 বছৰলৈ সময়সীমা বৃদ্ধি কৰিলে PMAY 2.0 আঁচনি। ক্ৰেডিট লিংকত ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ। ঘৰত চাৰিচকীয়া বাহন থাকিলেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। পূৰ্বে চাৰিচকীয়া বাহন থাকিলে লাভ কৰা নাছিলে। এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী ঘৰৰ বাবে। ইয়াৰ বাবে আপোনালোকে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ নিশ্চিত প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ আগবঢ়াইছে। গতিকে কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয়, এতিয়াৰে পৰা চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ। অৰ্থাৎ PMAY 2.0 আঁচনি। অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ মহিলা, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST, SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক চৰকাৰী পকী ঘৰ প্ৰদান কৰিব। আঁচনিখনে চাফাই কৰ্মী, পথ বিক্ৰেতা, শিল্পী, অংগনবাদী কৰ্মী, শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য বুলি চৰকাৰে ঘোষণা কৰিছে। PMAY 2.0 আঁচনিৰ অধীনত কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে ক্লিক কৰিব লাগিব PMAYMIS.gov.in ত। আপোনাৰ ঠিকনা, উপাৰ্জনৰ প্ৰমাণ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদন পত্ৰ পূৰণ কৰিব লাগিব আপোনালোকে অনলাইনৰ মাধ্যমত। আধাৰৰ বিৱৰণ প্ৰদান কৰা তাৰ পিছত আপোনালোকে প্ৰমাণীকৰণৰ এটা OTP যাব। OTPটো বহুৱাব। প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ পিছত আপোনালোকে ক্লিক কৰিব। PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আগলৈ চাওক কি কি নথিপত্ৰ লাগিব। আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড বিৱৰণ দিবই লাগিব। আৰু সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত উপাৰ্জনৰ প্ৰমাণপত্ৰ দিব লাগিব। লগতে
আপোনালোকে এছ টি এছ চিৰ বাবে জাতি বা সম্প্ৰদায়ৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। ভূমি নথিপত্ৰ যদি নিজৰ ভূমিত নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ আবেদনৰ বাবে কৰে তেনেহ'লে আৰু চহৰৰ লোকে PMAY ইউৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু তাতে গৈ https://pmay.urban.government.in চাৰ্চ কৰি তাতে আপোনালোকে আবেদন কৰিব পাৰিব। নেভিগেট কৰক, আপোনাৰ যোগ্যতা ক্ৰছ চেক আৰু প্ৰমাণিত কৰক আৰু আপোনালোকে চৰকাৰী ঘৰৰ বাবে এনেকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰে তেনেহ'লে 1 লাখ টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত লাভ কৰিব আৰু এই টকা ডিবিডিৰ মাধ্যমত আপোনালোকৰ পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰিব লাগিব, কাৰণ হাতত মাত্ৰ এদিনহে আছে আৰু এদিনৰ ভিতৰত আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰক। আৰু যদি মোবাইলত অসুবিধা হয় তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰে দিব ই-ৰিক্সা আৰু চিলাই মেচিন। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকক এতিয়াৰে পৰা ই-ৰিক্সা দিব আৰু চিলাই মেচিন দিব। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব আৰু কি কি নতুন আপডেট আহিছে ই-ৰিক্সা আৰু চিলাই মেচিনক লৈ, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, সংখ্যালঘুলৈ ভাল খবৰ, লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ দিলে চৰকাৰে। চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন বুলি ঘোষণা কৰিছে। লগতে এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন বুলি ইতিমধ্যে ঘোষণা কৰিছে। ই-ৰিক্সাৰ লগতে মহিলাসকলৰ বাবে প্ৰেছাৰ কুকাৰ চিলাই মেচিন দিব চৰকাৰে। লগতে মহিলাসকলক দিয়া হ'ব চিলাই মেচিনৰ প্ৰশিক্ষণ বুলিও ঘোষণা কৰিছে। আৰু পূৰ্বে আবেদন কৰাসকল ইতিমধ্যে বিতৰণ আৰম্ভ কৰিছে চৰকাৰে, অৰ্থাৎ পূৰ্বে যিসকলে আবেদন কৰিছে তেওঁলোকক দিবলৈ ধৰিছে চৰকাৰে। এপ্ৰিল মাহত নতুনকৈ প্ৰকাশ পাব পাৰে বিজ্ঞাপন, যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে। সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ শিলাদিত্য দেৱে। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ দিলে চৰকাৰে। গতিকে চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা, চিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যদি আপোনালোকে নতুনকৈ প্ৰেছাৰ কুকাৰ, ই-ৰিক্সা বা চিলাই মেচিন আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে লাভ কৰিব এপ্ৰিল মাহৰ পৰাই নতুনকৈ বিজ্ঞাপন জাৰি কৰিব চৰকাৰে আৰু লগালগ আপোনালোকে আবেদন কৰিব। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকেহে লাভ কৰিব আৰু ভাষিক সংখ্যালঘু পৰিয়ালেহে লাভ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ চৰকাৰে দিব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। যিসকলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকে ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। আপডেটটো চাই লওক। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত। লগতে ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে ভাল খবৰ। কোনো ধৰণৰ চিন্তা কৰিব নালাগে এতিয়াৰে পৰা। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত, এই কথা চৰকাৰে ঘোষণা কৰিছে। শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। কোনে কোনে লাভ কৰিব 2 লাখকৈ টকা আৰু কোনে কোনে লাভ কৰিব 5 লাখকৈ টকা, আৰু এই টকা দিব ডিবিডিৰ মাধ্যমত পোনপটীয়াকৈ চৰকাৰে। গতিকে আপোনালোকে তাৰ বাবে যোগ্য হ'ব লাগিব। আৰু 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদনৰ প্ৰক্ৰিয়া। হাতত মাত্ৰ এটা দিনহে আছে আৰু তাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু প্ৰথম কিস্তিৰ ৰূপে দিয়া হ'ব আপোনালোকক 1 লাখকৈ টকা আৰু পৰৱৰ্তী কিস্তিত 1 লাখকৈ টকা আৰু তাৰ পিছত আপোনালোকক দিব 5 লাখকৈ টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 দ্বিতীয় পৰ্যায়ৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলৰ বাবে বিশেষকৈ ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে শীঘ্ৰেই যুৱক যুৱতীসকলে পৰ্টেলত কৰিব পাৰিব আবেদন। গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, আপোনালোকে যদি প্ৰথম কিস্তিত 1 লাখ টকা ভালকৈ আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহ'লে পৰৱৰ্তী কিস্তিত আপোনালোকে আকৌ 1 লাখকৈ টকা দিব আৰু তাৰ পিছত আপোনালোকে 5 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু এই টকা আপোনালোকে ভাল ব্যৱসায়ত কাম খটাব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব পৰৱৰ্তী কিস্তি ধন। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। আৰু আপোনালোকে 1 জানুৱাৰীৰ পৰাই চিএছচি চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, SBIত খালী হৈছে হাজাৰ হাজাৰ পদ। সময় থাকোঁতে কৰি লওক আবেদন। চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণালী সুযোগ। যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হৈছে হাজাৰ হাজাৰ পদ। আৰু এই পদৰ বাবে কেনেকৈ আবেদন কৰিব আগলৈ চাওক।
জুনিয়ৰ এছিষ্টেণ্ট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে চৰকাৰে। আবেদনৰ শেষ সীমা হৈছে 7 জানুৱাৰী 2025। আপোনালোকে 7 জানুৱাৰীৰ আগতে আবেদন কৰিব লাগিব। সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈছে SBIত। আৰু অসমত খালী হৈছে পদৰ সংখ্যা হৈছে 311টা পদ আছে। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আদি বহুতো জেগাত আপোনালোকে খালী হৈছে চৰকাৰী পদ। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হ'লেই হ'ব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ কেইবাটাও ক্ৰাইটেৰিয়া জাৰি কৰিছে। https bank.sbi.careers. আপোনালোকে এই ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব অথবা https www.sbi.co.in আপোনালোকে চাৰ্চ কৰি আপোনালোকে আবেদন কৰিব পাৰিব। দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আপোনালোকে। আৰু পুনৰ স্থায়ী ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু যদি আপোনালোকে এই পৰীক্ষাত অৱতীৰ্ণ হয় তেনেহ'লে আপোনালোকে নতুনকৈ SBIত আপোনালোকে নিযুক্তি লাভ কৰিব। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে বিশেষকৈ ভাল খবৰ। গতিকে SBIত চাকৰি পদ মুকলি কৰিছে চৰকাৰে। আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰি লওক 7 জানুৱাৰীৰ আগতে। গতিকে বন্ধুসকল, আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যাতে এই ভিডিঅ'টো চাই সকলোৱে এইখিনি আপডেট জনাটো উচিত বা চোৱাটো উচিত। আৰু ফেচবুক পেজৰ পৰা চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।